Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে BA BSc BCom সেকেন্ড সেমিস্টাৰৰ যি ফৰ্ম ফিল আপ বিলাক সাধাৰণতে কৰি আছে আৰু যেহেতু আপোনালোকে জানে যে এই যেটো ফৰ্ম ফিল আপৰ যেটো লাষ্ট ডেট সেই লাষ্ট ডেটটো হৈছে 12 তাৰিখ আৰু 12 তাৰিখে আসলতে আপোনালোকৰ যি 12 তাৰিখৰ লাষ্ট ডেট সেই লাষ্ট ডেটৰ আগতে আপোনালোকে যেহেতু ৰেজিষ্ট্ৰেচন কৰিব লাগিব সো ইয়াৰ কাৰণে আসলতে আপোনালোকে বহুতে মোক যেহেতু কমেন্ট কৰিছিল যে ইয়াৰ যেটো প্ৰসেস সেই প্ৰসেসখিনি কবৰ কাৰণে হয়তো মোৰ অলপ লেট হৈছে যেহেতু মই তথাপি আপোনালোকক মই গোটেই প্ৰসেসটোৰ বিষয়ে আগতেও জনাইছো কিন্তু আজি আপোনালোকক অলপমান যিসকলে কৰা নাই যিসকলে কৰিবলৈ আছে তেওঁলোকৰ ক্ষেত্ৰত মই দেখুৱাই দিম কেনেকৈ আপোনালোকে কৰিব পাৰিব ইয়াৰ ফৰ্ম ফিল আপ সো সকলোকে প্ৰথমতে যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিল আপ কৰিব তাত যেটো সিলেক্ট প্ৰগ্ৰাম আছে সেই সিলেক্ট প্ৰগ্ৰামত গৈ কিনে আপোনালোকে যেটো প্ৰগ্ৰাম হেতু সিলেক্ট কৰে সাধাৰণতে সো সেই সিলেক্ট প্ৰগ্ৰাম আপোনালোকে যেতিয়া কৰি ল'ব মই আপোনালোকক এটা দেখাই দিছো সম্পূৰ্ণ ইয়াত কৰিলো কৰাৰ লগে লগে আপোনালোকৰ যেটো নেম এজ অন আইডি কাৰ্ড এটো আপোনালোকে মনত ৰাখিব কিছু সকলৰ আসলতে ইয়াত এনেকুৱা হৈছে যে তেওঁলোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ভুল দেখাইছে নট একসেপ্টেড দেখাইছে কিবা বেলেগ প্ৰবলেম দেখাইছে তেওঁলোকে কৰিব পৰা নাই তেওঁলোকৰ কাৰণে মই কওঁ যে নেমটোত আপোনালোকে যেটো নেম আছে সেই নেমটো ক্যাপিটেল লেটাৰত আপোনালোকে দিব যদি ক্যাপিটেল লেটাৰ দিয়ে তেতিয়াহলে নিশ্চয় আপোনালোকৰ এটোত একসেপ্ট কৰে আৰু যদি আপোনালোকে স্মল লেটাৰ দি কিনে কৰে তেতিয়াহলে আপোনালোকক এটো প্ৰবলেম দেখায় সো এটো কাৰণে নেম এজ অন আইডি কাৰ্ড হেতুত আপোনালোকে ক্যাপিটেল লেটাৰ দিব মোড অফ ৰেজিষ্ট্ৰেচন আপোনালোকে সিলেক্ট কৰিব পাৰে ইয়াত এনৰলমেন্ট নাম্বাৰ দিও কৰিব পাৰে আপোনালোকৰ যিখন আই কাৰ্ড আছে সেই আই কাৰ্ডত এনৰলমেন্ট নাম্বাৰটো থাকে আপোনালোকে তাৰ পৰা দিব পাৰে বা যদি আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ দি কৰিব বিচাৰে তেতিয়াহলে ৰেজিষ্ট্ৰেচন নাম্বাৰ দিও কৰিব পাৰে কোনো অসুবিধা নহয় তাৰপিছত আপোনালোকে এনৰলমেন্ট নাম্বাৰ বা ৰেজিষ্ট্ৰেচন নাম্বাৰ যদি ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰ দিয়ে তেতিয়াহলে আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ দি দিব আৰু ক্যাপচাটো ফিল আপ কৰি কিনে সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে আপোনালোকৰ মোবাইললৈ এটা OTP আহিব আৰু সেই OTPটো দিয়াৰ লগে লগে আপোনালোকে পাছৱৰ্ডটো ক্ৰিয়েট কৰিব পাৰে মই এইখিনি দেখুৱাই দিছো ইয়াত আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন যেতিয়া কৰি ল'ব তাৰপিছত আপোনালোকৰ ইউজাৰ আইডি দিব পাছৱৰ্ডটো আপোনালোকে যেতিয়া OTP আসল যোৱাৰ পিছত আপোনালোকে ইয়াত পাছৱৰ্ডটো এটা সিলেক্ট কৰিব আপোনালোকৰ নিজৰ ইচ্ছা মতে আপোনালোকে দিব পাৰে পাছৱৰ্ডটো এই পাছৱৰ্ডটো দিব পাছৱৰ্ডটো দিয়াৰ পিছত আকৌ সেম পাছৱৰ্ড একে কনফাৰ্ম যেটো পাছৱৰ্ড আছে সেই পেনেলটোত আপোনালোকে বহাই দিব বহাই দিয়াৰ লগে লগে আপোনালোকে ইয়াত যেটো সাবমিট অপচন আছে সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে আপোনালোকৰ মোবাইললৈ আসলতে এটা OTP যাব ধুনিয়াকৈ আপোনালোকৰ গোটেই ডিটেইলছ খিনি তাৰ আহি যাব আৰু আপোনালোকে তাৰ পিছত আকৌ লগইনলৈ অটোমেটিক্যালি আহি যাব লগইনলৈ অহাৰ লগে লগে আপোনালোকে সেই যেটো আপোনালোকৰ জি নাম্বাৰ উলালে মানে নাম্বাৰ যেটো জেনাৰেট হ'ল আপোনালোকৰ এনৰলমেন্ট নাম্বাৰ হেতু ভৰাই দিব আৰু পাছৱৰ্ড যেটো সিলেক্ট কৰিছিলে হেতু আপোনালোকে দি দিব দিয়াৰ লগে লগে লগইন কৰিব লগইন কৰাৰ লগে লগে আপোনালোকৰ ওচৰত দুটা অপচন আহিব এটা হৈছে ক্লিক হিয়াৰ বুলি আহিব আৰু এটা হৈছে এপ্লাই ফৰ ৰেজিষ্ট্ৰেচনৰ আপোনালোকৰ যেটো এক্সাম ফৰ্ম ফিল আপৰ হেতু আপোনালোকৰ ওচৰত আহি যাব সো আপোনালোকে প্ৰথমতে সকলোকে প্ৰথমতে আপোনালোকে সিলেক্ট কৰিব আপোনালোকৰ যেটো আসলতে এপ্লাই কোৰ্স সিলেকশন যেটো পৰ্চন আছে হে এপ্লাই কোৰ্স সিলেকশনৰ যেটো পাৰ্ট হেতু আপোনালোকে সাধাৰণতে ওপেন কৰি ল'ব আৰু তাত ওপেন কৰাৰ লগে লগে আপোনালোকে দেখা পাব গোটেই যিখিনি সিস্টেম সাধাৰণতে আপোনালোকৰ ওচৰত আহিব ইয়াত আপোনালোকে দুটা অপচন দেখিয়ে পাইছে অলৰেডি সো ক্লিক হিয়াৰ মানে হৈছে আপোনালোকে ফৰ্মখন ফিল আপ কৰা বুজাইছে আৰু তলৰ যেটো এপ্লাই ফৰ কোৰ্স সিলেকশন যেটো আছে হেতু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত সম্পূৰ্ণ ডিটেইলছ খিনি আহি যাব আপোনালোকৰ নিজৰ বিষয় যিখিনি আপোনালোকে সাবজেক্ট লৈছে যি লৈছে সেইখিনি গোটেই ডিটেইলছ খিনি তাত আহিব আৰু অহাৰ পিছত আপোনালোকে তললে যেতিয়া স্ক্ৰল ডাউন কৰিব অলপমান যেতিয়া তললে যাব দেখিছে আপোনালোকে ওপৰত সাবজেক্ট কিটা দেখাই আছে আৰু তলত আপোনালোকক সাবজেক্ট কিটা সিলেক্ট কৰিব দিছে সো আপোনালোকে যি সাবজেক্ট লৈছে হেকিটা সিলেক্ট কৰি ল'ব ইয়াত এটা এটাকে সিলেক্ট এনেকৈ কৰা হৈছে দেখিছে সো ইয়াত সম্পূৰ্ণ আপোনালোকে সিলেক্ট কৰিব গোটেই প্ৰসেসটোৰ কাৰণে সিলেক্ট কৰিব লাগিব মেজৰ কি মাইনৰ কি জিসি কি লৈছে আপোনালোকে সো হে গোটেই সাবজেক্ট বিলাক জিসি লোৱাৰ পিছত আপোনালোকৰ থাকিব ভিএসসি ৰ যেটো সাবজেক্ট থাকিব হে ভিএসসি সাবজেক্টটো আপোনালোকে সিলেক্ট কৰিব লাগে সো প্ৰত্যেকটো সাবজেক্ট আপোনালোকে যেতিয়া সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত আপোনালোকৰ ওচৰত সাধাৰণতে লাষ্টৰ যেটো অপচন আহিব মই ইয়াত সিলেক্ট কৰি লৈছো এই লাষ্টৰ যেটো দেখিছে আপোনালোকে হেতু সিলেক্ট কৰিব লাগিব লাষ্টৰ যেটো পাৰ্ট আছে ইয়াত এসসি যেটো আসলতে আছে সেই এসসি টো সিলেক্ট কৰিব এসসি সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ তলত সাবমিট বাটনটো পাব সাবমিট বাটনটোত ক্লিক কৰিব যদি আপোনালোকে সাবজেক্টটো নাপায় তেনহলে আপোনালোকে তললৈ অলপ স্ক্ৰল ডাউন কৰি মেলি চাই ল'ব নিজৰ সাবজেক্টটো কি আহিছে কি নাই সকলোবিলাক গম পাই যাব আৰু হেখিনি অহাৰ পাছতে আপোনালোকৰ যেটো সাবজেক্ট যেটো সব সিলেক্ট অলৰেডি হৈ যাব হোৱাৰ পিছত ভালদৰে চাই ল'ব গোটেইখিনি ফৰ্মটো ঠিকে আছে নে নাই গোটেইখিনি ডিটেইলছ আপোনালোকে চাব আৰু সাবমিট বাটনত আপোনালোকে ক্লিক কৰি দিব সাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফৰ্মখন ইতিমধ্যে কমপ্লিট হৈ যাব তাৰপিছত আপোনালোকে প্ৰিন্ট আউট
ল'ব পাৰিব প্ৰিণ্ট আউট লৈ কিনে আপোনালোকে কলেজত গৈ যি পইচা পাতি যিখিনি কথা আছে গোটেইখিনি আপোনালোকে জমা দি দিব আৰু সেইখিনি কৰাৰ লগে লগে আপোনালোকৰ গোটেই যিখিনি মেইন প্ৰচেছখিনি সেইখিনি আপোনালোকৰ কমপ্লিট হৈ যাব সো এইখিনি আছিল আপোনালোকৰ কাৰণে আজি সকলো সবিশেষ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লেটকৈ আপোনালোকক দিছোঁ তাৰ কাৰণে আপোনালোকে চাই ল'ব আৰু এইখিনি জনাই আপোনালোকৰ পৰা মই বিদায় মাগিম ধন্যবাদ